অহাকালিৰ পৰা তিনি নিশাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰ জিলা হাৰমতিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমন্ত্ৰণমূলক ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈ উঠিছে বুলি উদ্যোক্তাসকলে জনাইছে। হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হাৰমতিবাসী ৰাইজৰ উদ্যোগত তৃতীয় বৰ্ষৰ বাবে আমন্ত্ৰণমূলক ভাওনা সমাৰোহখন অনুষ্ঠিত হ'ব। প্ৰথম নিশা দক্ষযজ্ঞ, দ্বিতীয় নিশা যজাতিৰ মুক্তিলাভ আৰু অন্তিম নিশা ৰাম পৰাজয় সীতাৰ পাতাল গমন এই তিনিখন ভাওনা প্ৰদৰ্শন কৰা হ'ব। তিনিওটি নিশাৰ নাট উপভোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে উদ্যোক্তাসকলে। আগবঢ়াইছে আৰু আমাৰ বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক সীমান্ত নেওগে ওতঃপ্ৰোতভাৱে লাগি মুখ্য সম্পাদক তেখেত লাগি আমাৰ এই অনুষ্ঠানটো সফল কৰাত অৰিহণা যোগাইছে আৰু গোটেই স্থানীয় ৰাইজৰ সহযোগ আমি পাইছোঁ। তাৰ কাৰণে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাইলৈ যাতে আমাৰ এই অনুষ্ঠানভাগিত আহে, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ভাওনা চাবৰ কাৰণে আহে, তাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হাৰমতিবাসী ৰাইজৰ সহযোগত অহা কাইলৈৰ পৰা যি ভাওনা সমাৰোহ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা বুলি আমাৰ দেখা গৈছে। কেনেধৰণৰ আগবাঢ়িছে আপোনালোক? প্ৰস্তুতি সম্পূৰ্ণ আৰু কাইলৈ আমাৰ ভাওনা যিহেতু কাইলৈ আৰম্ভ হ'ব। আমাৰ পুৱাৰ কাৰ্যসূচী আছে, পতাকা উত্তোলন আছে, শ্বহীদ তৰ্পণ আছে, তাৰ পৰৱৰ্তী সময়ত সন্ধিয়া বন্তি প্ৰজ্বলন, তাৰপিছতে আমাৰ প্ৰায় 200-250 আমাৰ স্থানীয় মহিলাৰ দ্বাৰা দিহানাম পৰিৱেশন, তাৰপিছতে আমাৰ মূল ভাওনা আৰম্ভ হ'ব। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আপোনালোকে দেখিছে আমাৰ মহিলাসকলে দিহানাম আখৰা কৰি আছে আৰু আমাৰ মঞ্চ ইতিমধ্যে সম্পূৰ্ণ প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে আৰু ৰাতিৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। এতিয়া শ্বহীদ তৰ্পণ কাৰ্যসূচী আছে, শ্বহীদ তৰ্পণৰ শ্বহীদ বেদী নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আৰু আমাৰ যিসকল উদ্যোক্তা আছে, বিশেষকৈ আমাৰ উদযাপন সমিতিৰ লগত জড়িত ব্যক্তিসকলে যথেষ্ট কষ্ট কৰি আমাৰ এই খুব কম সময়ৰ ভিতৰতে পাছত ফোন কৰিছোঁ মই না উদ্যোগত যি আমন্ত্ৰণৰ ভাওনা সমাৰোহ অহা কাইলৈৰ পৰা প্ৰস্তুতি কেনেধৰণৰ? হয়, ইতিমধ্যে হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই দ্বিতীয় বাৰ্ষিক আমন্ত্ৰণমূলক ভাওনা সমাৰোহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু অহা কাইলৈ আমি শুভ উদ্বোধনী অনুষ্ঠানত এই হাৰমতি অঞ্চলৰ প্ৰায় 300 গৰাকী মহিলাৰ দ্বাৰা এক দিহানামৰ আমি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে দিহানামৰ আখৰা চলি আছে আৰু অহা কাইলৈ সুদূৰ যোৰহাটৰ পৰা আমন্ত্ৰণ কৰি অনা দক্ষযজ্ঞ ভাওনা মঞ্চস্থ হ'ব। গতিকে আমি সমূহ হাৰমতি অঞ্চলৰ বিভিন্ন জাতি জনজাতি আৰু জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত এই হাৰমতি অঞ্চলৰ সকলো ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ। আমি যি লক্ষ্য উদ্দেশ্য আগত ৰাখি ভাওনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ, এই কাৰ্যসূচী সকলো ৰাইজৰ ওতঃপ্ৰোতভাৱে আমি সহযোগিতা কামনা কৰিছোঁ।